সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 30 এপ্ৰিল। আজি সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব কেনেকুৱা পালে। আপোনালোকৰ মন্তব্য জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'বিলাকত আপোনালোকে বহুত বেছি মৰম দিছে, তাৰ বাবে অশেষ অশেষ ধন্যবাদ। ভিডিঅ'বিলাকত আপোনালোকে লাইক নকৰিলেও নাই আৰু আপোনালোকে ছাবস্ক্ৰাইব নকৰিলেও নাই, মই এইখিনি বহুত বেছি জোৰ নকৰোঁ। তো আপোনালোকে শ্বেয়াৰটো কৰি দিব আৰু হাইপ বুলি এটা HYP বুলি আছে, তাতে আপোনালোকে ক্লিক কৰি দিব, আশা কৰিব। আৰু নতুনকৈ সেয়াই আপোনালোকে যিসকলে আহিছে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। মই বহুত বেছি আৰু বিশেষ একো নকওঁ, ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে। অশেষ অশেষ ধন্যবাদ আপোনালোকৰ ওচৰত, সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। তেতিয়া প্ৰথমটো খবৰ হৈছে 4 মে'ত এক্সিট পোলত উলট পালট হ'ব। এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই মন্তব্য কৰিছে যে যিহেতু এতিয়া NDA বা BJP চৰকাৰ হ'ব বুলি এনেদৰে তেওঁলোকে এক্সিট পোলত সেইখিনি দেখাই আছে, এতিয়া আগন্তুক যিহেতু 4 তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব আৰু সেইদিনাখনিয়েই যি এক্সিট পোল এতিয়া দেখাইছে চব উলট পালট হৈ যাব, এনেদৰে ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে। তো ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে 4 মে'ত এক্সিট পোল উলট পালট হ'ব। এতিয়া যিহেতু তেওঁলোকে জনাই আছে, তেওঁলোকে সেইখিনি শাসকীয় দলে বা NDA BJPয়ে কৈ আছে আমাৰ চৰকাৰ হ'ব, কিমান আসন পাম, এনেকুৱা ধৰণৰ কথাবিলাকক কটাক্ষ কৰি ৰকিবুল হুছেইনে কৈছে 4 তাৰিখে সকলো উলট পালট হ'ব। নেক্সটটো খবৰ হৈছে যোৰহাট বিধানসভা সমষ্টিত জয়লাভ কৰিব বুলি নিজেই বিশ্বাসী হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া। তো তেওঁ কৈছে যে যিহেতু তেওঁ প্ৰতিদ্বন্দ্বী গগৈ ডাঙৰীয়া আছিলে, আৰু এইখিনি ক্ষেত্ৰত মই বহুত বেছি বিশেষ নকওঁ, তেওঁ আহিছে ভাল পাইছোঁ এইখিনি, কিন্তু মই বিশ্বাসী ৰাইজে এইখিনি আমাক মৰম দিব, আমি যিখিনি কাম কৰিছোঁ, আৰু এইবাৰ যোৰহাট বিধানসভা সমষ্টিত জয়লাভ কৰিম বুলি আশা ৰাখিছোঁ, এনেদৰে মন্তব্য কৰিছে হিতেন্দ্ৰনাথ গোস্বামী। তো এতিয়া অপেক্ষা মাত্ৰ মাজত কেইটামান দিন, এতিয়া 4 তাৰিখলৈ আমি অপেক্ষা কৰিব লাগিব, এতিয়া কি হয় কি নহয়। নেক্সটটো খবৰ হৈছে এইবাৰ নিশ্চয় আমাৰ চৰকাৰে হ'ব। এতিয়া দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁলোকৰ ফালৰ পৰা মন্তব্য কৰি কৈছে যে এইবাৰ চৰকাৰ আমাৰে হ'ব, ৰাইজে বহুত বেছি মৰম দিছে, আৰু আমি যিখিনি কাম কৰিছোঁ ৰাইজৰ হকে, যোৱা 5 বছৰ যিখিনি কৰিলে, নিযুক্তিৰ পৰা আৰম্ভ কৰি মহিলাৰ যি আত্মনিৰ্ভৰশীলৰ পৰা এই যি তেওঁলোকে নিজে স্বাৱলম্বী হোৱাৰ বাবে, তো এই সকলোখিনি বিষয়, নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ছেমি কণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি এই সকলোখিনি কাম যিখিনি কাম কৰিলোঁ, ৰাইজে সকলো আদৰি লৈছে, আৰু এইখিনি ক্ষেত্ৰত আমাৰ চৰকাৰ হ'ব, আৰু আমি সেইখিনি আশাবাদী, আমি আশা কৰিছোঁ, কাৰণ কেলৈ আমাক ৰাইজে মৰম দিছে, এনেদৰে জনাইছে দিলীপ শইকীয়া ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে এইবাৰ নিৰ্বাচন BJP বিৰুদ্ধে আছিল। এতিয়া এই 26ৰ নিৰ্বাচন যিটো হৈ গ'ল সেইটো BJP বিৰুদ্ধে আছিল বুলি কৈছে, কাৰণ কেলৈ BJPয়ে যি কৰিব লাগিছিল বা যেনেদৰে কথা দিছিল, কথা দি কথা নাৰাখিলে, আৰু ৰাইজে তাত সেইখিনি বেয়া পাইছে, আৰু সেইবাবে এইবাৰ এই নিৰ্বাচনটোত আমি দেখিছোঁ, যি আমি সমীক্ষা পাইছোঁ বা আমি যেনেদৰে নিৰ্বাচনৰ আগমুহূৰ্তত আমি সেইখিনি ৰাইজৰ মাজলৈ গৈছিলোঁ, তেতিয়া আমি দেখিছোঁ সকলোখিনি স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ওলাই আহিছে, দেখিছে, কৈছে মন খুলি যে এইবাৰ চৰকাৰ নিশ্চয় বেলেগ হ'ব, আৰু আমি এইবাৰ দেখিলোঁ এইবাৰ নিৰ্বাচন BJP বিৰুদ্ধে আছিল, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। তেতিয়া আগন্তুক সময়ত এতিয়া যিহেতু 4 তাৰিখ পালেহি গম পোৱা যাব, কিন্তু আৰু এইবাৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে নিশ্চয় এইবাৰ চৰকাৰ সলনি হ'বই, চৰকাৰ সলনি হোৱাটো ৰাইজে বিচাৰিছে, কাৰণ কেলৈ ৰাইজ অতিষ্ঠ হৈ গৈছে, যিখিনি কাম কৰিম বুলি কৈছে এতিয়া সেই চৰকাৰে নকৰিলে। নেক্সটটো খবৰ হৈছে সিদ্ধাৰ্থ শৰ্মাৰ মালিকাধীন মহাবী একুৰা জব্দৰ ৰায় আদালতৰ। তো এতিয়া যি জুবিন গাৰ্গৰ হত্যাৰ প্ৰসংগ উল্লেখ হোৱাৰ পাছত এইখিনি যেতিয়া নেকি মহাবী একুৱাৰ এইখিনি ক্ষেত্ৰত আহিছিলে, এতিয়া সেইখিনি জব্দৰ ৰায় আদালতৰ। যেতিয়া সিদ্ধাৰ্থই কেনেদৰে জুবিনক ব্যৱহাৰ কৰি শেষ কৰিলে, সেইটো এতিয়া সকলো অসমবাসী ৰাইজে গম পাইছে, আৰু এইখিনি ক্ষেত্ৰক লৈ যেতিয়া নেকি মহাবী একুৰা আকৌ খুলি দিয়া হৈছিল, আৰু ইয়াক লৈও বহুতখিনি প্ৰশ্ন উত্থাপন হৈছিল, আৰু এতিয়া দেখা গ'ল সিদ্ধাৰ্থ শৰ্মাৰ মালিকাধীন যি মহাবী একুৰা ৰায় জব্দ, এইখিনি আদালতে তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে বেল পোৱাটো মই নিবিচাৰোঁ। বন্ধু পাৰ্থ গোস্বামীয়ে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে কৈছে যে জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিক যদি হত্যাৰ সৈতে জড়িত হৈ থাকে কোনো লোকে, তেওঁলোকে বেল পোৱাটো নিবিচাৰোঁ, আৰু এইখিনি অসম্ভৱ, কাৰণ কেলৈ বহুত এটা আমাৰ অসমবাসীৰ বাবে দুখ লগা বিষয় হয়, আৰু আমি কাক হেৰুৱালোঁ সেইটো বিশেষকৈ মই আকৌ পুনৰ কোৱাৰ প্ৰয়োজন নাই, আৰু এইটো কৈছোঁ যে বেল পোৱাটো মই নিবিচাৰোঁ, বা সেইখিনি সঁচাকৈ এইটো কাম্য নহয়। নেক্সটটো খবৰ হৈছে শ্যামকানু মহন্তৰ নিৰ্দোষী। অনিতা ডেকা মহন্ত শ্যামকানু মহন্তৰ পত্নীয়ে কৈছে যে শ্যামকানু মহন্ত নিৰ্দোষী, তেওঁক এনেই ভৰাই থৈছে, আৰু এইখিনি ক্ষেত্ৰত আমিও ন্যায় পাব লাগে, অনিতা ডেকা মহন্ত কৈছে এইখিনি। আৰু মোৰ যিটো বিশেষকৈ ফোন কল ভাইৰেল হৈছিল সেইটো মোৰ নহয়, আৰু ইয়াৰ ওপৰত মই তেতিয়া সেই সময়ত মই আৰক্ষীক জনাইছিলোঁ, এইখিনি গোচৰ দিছিলোঁ যে এইখিনি নহয়, মোৰ বিৰুদ্ধে এইখিনি ঘূৰা ভুৱা এটা ওলাইছে এনেকুৱা। তো শ্যামকানু মহন্ত নিৰ্দোষী, তেওঁক এনেই মিছাতে কষ্ট দি থৈছে বুলি অনিতা ডেকা মহন্ত কৈছে। এইখিনি শ্যামকানু মহন্তৰ পত্নীয়ে এইখিনি মন্তব্য কৰিছে।
নেক্সটটো খবৰ হৈছে GMCHত ভয়ংকৰ ঘটনা CN চেণ্টাৰৰ কৰ্মচাৰী ৰোগীক কৰিলে দুৰ্ব্যৱহাৰ। তো এনেকুৱা ধৰণৰ আচলতে ঘটনাবিলাক হ'ব নালাগে, কাৰণ কেলে আমাৰ দৰে লোকসকল যিসকল লোক আমি মেডিকেললৈ যাওঁ, হস্পিটেললৈ যাওঁ, আৰু সেইটো সময়ত তেওঁলোকৰ পৰিয়ালটোহে গম পাব কেনেকুৱা ধৰণৰ কি সময়ত তেওঁলোকে সেইখিনি হৈ থাকে, পৰিয়ালৰ স্থিতি কি কেনেকুৱা, আৰু সেইটো সময়ত যদি কৰ্তৃপক্ষই এনেকুৱা ধৰণৰ এটা ব্যৱহাৰ কৰে তেতিয়া তাতকৈ দুখৰ বিষয় কি হ'ব পাৰে। আৰু যিহেতু আমি মেডিকেল বুলি কোৱাৰ লগে লগে ডক্টৰক আমি ভগৱান ৰূপে মানো, কাৰণ কেলৈ এই সকলোখিনি তো এনেকুৱা ধৰণৰ ঠাইত যদি এনেকুৱা ধৰণৰ কামবিলাক হয় সমাজৰ বাবে বহুত বেছি এটা দুখ লগা বেয়া লগা কথা। আৰু এতিয়া তেওঁলোকে সেইখিনি উত্তপ্ত এটা পৰিস্থিতি হৈ পৰিছে। GMCHত ভয়ংকৰ যিটো ঘটনা হ'ল, CN চেণ্টাৰত কৰ্মচাৰী ৰোগীক কৰিলে দুৰ্ব্যৱহাৰ, এইবিলাক ঘটনা সঘনাই হৈ থকা দেখা যায় কিছু কিছু ঠাইত। নেক্সটটো খবৰ হৈছে প্ৰায় 6,500 ভোটত গৌৰৱ গগৈ, আৰু 8,000 ভোটত লুৰিণজ্যোতি গগৈ, আৰু অখিল গগৈ 1700 ভোটত হাৰিব। তেতিয়া আগন্তুক 26 যি নিৰ্বাচনৰ ফলাফল ওলাবলৈ গৈ আছে, ফলাফল ওলোৱাৰ প্ৰাক্ষণত এনেদৰে মন্তব্য কৰিছে প্ৰশান্ত ফুকন ডাঙৰীয়াই। প্ৰশান্ত ফুকন ডাঙৰীয়াই কৈছে যে 6,500 ভোটত গৌৰৱ গগৈ হাৰিব, আৰু 8,000 ভোটত আহিব লুৰিণজ্যোতি গগৈ, আৰু অখিল গগৈ 1700 ভোটত হাৰিব বুলি প্ৰশান্ত ফুকন ডাঙৰীয়াই মন্তব্য কৰিছে। তেওঁলোক হাৰিব, সেইটো নিশ্চিত থাকক, এনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে মই বাৰম্বাৰ কৈছোঁ নিৰ্দোষী মানুহজনক জেলত ভৰাই থৈছে অনিতা ডেকা মহন্তই এইখিনি কৈছে। মই সেয়া উল্লেখ কৰিছিলে যে তেওঁ বাৰম্বাৰে কৈ আছে, মই বাৰে বাৰে কৈ আছোঁ, আৰু সেইখিনি তেওঁ স্বামী যি শ্যামগণ মহন্ত নিৰ্দোষী মানুহজনক জেলত ভৰাই থৈছে বুলি এইখিনি কৈছে এনেদৰে অনিতা ডেকা মহন্ত। নেক্সটটো খবৰ হৈছে সিদ্ধাৰ্থ শৰ্মাই জুবিনক শেষ কৰি পেলালে। পাৰ্থ গোস্বামী জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে মন্তব্য কৰিছে সিদ্ধাৰ্থ শৰ্মাই জুবিনক শেষ কৰি পেলালে, জুবিনক একেবাৰে খুলি খালে। জুবিনক প্ৰকৃততে ভাল পোৱা নাছিল, জুবিনৰ টকাটোকে ভাল পাইছিল। তো এনেদৰে মন্তব্য জনাইছে পাৰ্থ গোস্বামীয়ে কৈছে যে সিদ্ধাৰ্থ জুবিন গাৰ্গক শেষ কৰি পেলালে, এনেদৰে মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ হ'ব। ৰকিবুল হুছেইনে এইখিনি মন্তব্য কৰি কৈছে, মই ভিডিঅ' প্ৰথমতে আপোনালোকক জনাইছোঁ যে হয়, এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ হ'ব, আৰু ৰাইজে বিচাৰিছে সেইটো পৰিৱৰ্তন হ'ব, আৰু আমাৰ যদি চৰকাৰ আহে, আমি যদি বৰ অসম গঢ়োঁ, আমি নিশ্চয় ৰাইজৰ হকে কাম কৰিবলৈ চেষ্টা কৰিম, ৰকিবুল হুছেইনে মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে এই যি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত লৈ বহুতে বহুতভাগে কৈ আছে। যোৱা আমি দিনবিলাকত যদি চাওঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো ঘোষণা কৰিলে যে 1 তাৰিখে অহা কাইলৈ যিটো ঘোষণা কৰিব যে বহুতে কৈছে 3,000কৈ দিব নেকি, বা বৃদ্ধি হ'ব নেকি, বা বৃদ্ধি হ'বনে নহয়, কি হ'ব কি নহ'ব, এনেকুৱা ক্ষেত্ৰত বহুতে মন্তব্য কৰিছে যে, কিন্তু 3,000 টকাকৈ হ'ব বুলি এনেকুৱা ধৰণৰ কথা কোৱা নাই, 3,000 টকা হ'ব বুলি এনেকুৱা ধৰণৰ মন্তব্য কৰা নাই। আৰু এইখিনি ক্ষেত্ৰত বহুতভাগে কৈ থাকে, এইখিনিক লৈ আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই, বা আপোনালোকে চিন্তা কৰিব নালাগে। আগন্তুক সময়ত খবৰ পালে আপোনালোকে নিশ্চয় গম পাব 3,000 কৰিলে ভাল হ'ব আপোনালোকৰ বাবে, আৰু 3,000 কৰাৰ সম্ভাৱনা নাই ইমান জল্দি, কাৰণ কেলৈ 4 তাৰিখে ফলাফল দিব, ফলাফল দিয়াৰ পিছত চৰকাৰ কাৰ হয় গঠন কৰিব, তাৰপিছতহে সেইখিনি ওপৰত কথা ক'ব। নেক্সটটো খবৰ হৈছে চৰকাৰী ঘৰৰ বাবে যদি আপোনালোকে আবেদন কৰিছিলে তেনেহ'লে আপোনালোকৰ বাবে আছে বহুত বেছি ভাল খবৰ, কাৰণ কেলৈ যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, যাৰ লিষ্টত নাম আহিলে, তেওঁলোকে কি হ'ব, নিৰ্বাচনৰ পিছতে লাখ পৰিয়ালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। লিষ্টত নাম অহাৰ পিছত আপোনালোকৰ ঘৰত আকৌ সেইখিনি ভেৰিফিকেশ্যন হ'ব, ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। অতি সোনকালে এইখিনি দিয়া কথা এইখিনি কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে PM কিষাণ। যদি PM কিষাণৰ আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ জৱাবন্দীত নিজৰ নাম থাকিব লাগিব, মাটি বাৰী কাগজ পত্ৰ সকলোখিনি ঠিক হৈ থাকিলে আপোনালোকে মাটি কাগজ পত্ৰ ঠিক হৈ থকাৰ পাছতে আপোনালোকে PM কিষাণত আবেদন কৰিব পাৰিব, আৰু অতি সোনকালে আপোনালোকে সেইটো তেতিয়া পাব। সকলোখিনি আপোনালোকে আধাৰ কাৰ্ড হওক, আপোনালোকে পেন কাৰ্ড হওক, পাছবুক হওক, মাটি জৱাবন্দী হওক, খাজানা ৰচিদ, এই সকলোখিনি আপোনালোকে তথ্য দিয়াৰ পিছত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 23 নম্বৰ কিস্তি পোৱাৰ আগত আপোনালোকে নিজৰ এলিজিবিলিটি ষ্টেটাছটো আপোনালোকে চেক কৰিব, EKYC, লেণ্ড চিডিং, আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ, এই সকলোখিনি ঠিক হৈ আছেনে, যদি ঠিক হৈ আছে আপোনালোকে আগন্তুক সময়ত যি ইনষ্টলমেণ্ট আহিবলৈ গৈ আছে সকলোখিনি পাব, আৰু কৃষক পঞ্জীয়নটো অতি সোনকালে কৰি ল'ব, আপোনালোকে দৰকাৰী কৰি ল'ব। তো আজি 30 এপ্ৰিলৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'বিলাকত মই আপোনালোকক বহুত বেছি ঝুম ঝাম এনেকুৱা ধৰণৰ কিবা স্ক্ৰীণত ঘাম ঘুম এনেকুৱা ধৰণৰকৈ নকওঁ, যিবিলাক তথ্য দিনটোত গোট খায় সেইবিলাকে আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ, আৰু ভিডিঅ'বিলাকতো আপোনালোকে বহুত বেছি মৰম দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ, বহুত বেছি শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তো আজিলৈ মানে অন্য এটা ভিডিঅ' এতিয়া লগ পোৱাৰ আশাৰে বাই।